হেল্ল' ষ্টুডেণ্টছ সকলোলৈ স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেললৈ। আজি আমি অনুশীলনী 1.3ৰ প্ৰশ্নসমূহ সমাধান কৰিম। 1 নম্বৰ প্ৰশ্নটো কি দিয়া আছে চাওক। তলত দিয়া সংখ্যাবিলাক দশমিক বিস্তৃতিত প্ৰকাশ কৰা আৰু প্ৰতিটোৰে দশমিক বিস্তৃতি কি ধৰণৰ উল্লেখ কৰা। মানে আমি এই কুৱেশ্যনবিলাকক কি কৰিব লাগে, দশমিক বিস্তৃতিত প্ৰকাশ কৰিব লাগে, মানে আমি দশমিকত নিব লাগে। আৰু কৈছে আমাক এই প্ৰতিটোৰ দশমিক বিস্তৃতি কি ধৰণৰ, মানে দশমিক বিস্তৃতিটো আছে বহুত ধৰণৰ, এইটো কোন ধৰণৰ দশমিক বিস্তৃতি এইটো উল্লেখ কৰিব লাগে। কিন্তু আমি দশমিক বিস্তৃতি কি এইটোতো আগতে জানিব লাগিব, তেতিয়াহে আমি ক'ব পাৰোঁ এইটো কোন ধৰণৰ দশমিক বিস্তৃতি হৈছে। গতিকে আমি আগতে দশমিক বিস্তৃতি কি এইটো অলপ চমুকৈ আলোচনা কৰি লওঁ। এতিয়া চাওক, দশমিক বিস্তৃতিক দুটা ভাগত ভাগ কৰিছে। এটা হৈছে পৰিসমাপ্ত আৰু আনটো হৈছে অপৰিসমাপ্ত, যাক আমি অবিৰত পৌনঃপুনিক বা নিৰৱধি পুনৰাবৃত্ত বুলি কওঁ। এতিয়া চাওক, পৰিসমাপ্ত মানে কি? পৰিসমাপ্ত মানে হৈছে যেতিয়া আমি হৰণ কৰাৰ পিছত বাঘে শূন্য ওলাই যাব, তেতিয়া তাক আমি ক'ম দশমিক বিস্তৃতি পৰিসমাপ্ত, তাক আমি পৰিসমাপ্ত বুলি ক'ম। মানে এই হৰণটো শেষ হৈ গৈছে, গতিকে তাক আমি ক'ম সমাপ্ত, মানে পৰিসমাপ্ত। কিন্তু যেতিয়া আমি হৰণ কৰাৰ পিছত বাঘে শূন্য নোলায়, তাক আমি কি ক'ম? অপৰিসমাপ্ত বা অবিৰত পৌনঃপুনিক বা নিৰৱধি পুনৰাবৃত্ত। মানে বাঘে আমাৰ শূন্য নোলায়, সংখ্যা ওলাই থাকিব, দশমিকৰ পিছত সংখ্যা ওলাই গৈ থাকিব, সেইবোৰক আমি ক'ম অপৰিসমাপ্ত, মানে সমাপ্ত হোৱা নাই। আৰু যাৰ বাঘে শূন্য ওলাব তাক ক'ম আমি পৰিসমাপ্ত। মই এটা এক্সাম্পলৰ সহায়ত তোমালোকক ভালদৰে বুজাই আছোঁ। চাওক, ধৰি লোৱা ভগ্নাংশটো হৈছে 15/2। এতিয়া এই 15টোক আমি 2 দি হৰণ কৰিব লাগে। এতিয়া আমি হৰণ কৰোঁ, 15 ভিতৰত 2 বাহিৰত। এতিয়া চোৱা, 2 একত নাযায়, 5 ল'লে কিমান হ'ব? 15। 2 পোন্ধৰত কিমান যাব? 2 7 গুণ 14। এতিয়া গ'লে কিমান থাকিল? 1 থাকিল। বিয়োগ কৰিছোঁ, 1 থাকিল। এতিয়াতো 2 1ত ভাগ নাযায়, গতিকে আমি কি দিব লাগিব? দশমিক। দশমিক দিয়াৰ লগে এটা শূন্য আহিব। তে 2 কিমান গুণ 10? 2 5 গুণ 10, শূন্য। এতিয়া চোৱা, আমাৰ বাঘে কিমান ওলাইছে? শূন্য ওলাইছে। গতিকে এই 15/2 ভাগ কৰি আমি কিমান পাইছোঁ? 7.5। গতিকে এইটো হ'ব পৰিসমাপ্ত, মানে ইয়াৰ বাঘে শূন্য ওলাই গৈছে, ইয়াৰ দশমিক বিস্তৃতি কি হ'ব? পৰিসমাপ্ত হ'ব। এতিয়া অপৰিসমাপ্ত এটা এক্সাম্পল চাওক। ধৰি লোৱা ভগ্নাংশটো হৈছে 1/3। এই 1/3 মানে আমি 3ৰে 1ক ভাগ কৰিব লাগে। এতিয়া 3 বাহিৰত 1 ভিতৰত। এতিয়া 3টো 1ত ভাগ নাযায়, গতিকে আমি কি দিব লাগিব? দশমিক। দিয়াৰ লগে লগে ইয়াত শূন্য এটা আহিব। এতিয়া 3 10ত কেইবাৰ যাব? 3 বাৰ। 4 বাৰ গ'লে বেছি হৈ যাব, গতিকে 3 বাৰ। 3 3 গুণ 9, থাকিল কিমান? 1। ইয়াত আমাৰ দশমিক দিয়া আছে, গতিকে ইয়াত আমি এটা শূন্য দিব পাৰিম। এতিয়া কিমান হ'ব? আকৌ 3 3 গুণ 9। এতিয়া ইয়াৰ পৰা 9ৰ পৰা গ'লে কিমান থাকিব? 1 থাকিব। এতিয়া চোৱা, দশমিক দিয়া আছে, আমি 1 পাম, 1ত শূন্য দিম, 3 ওলাব। তাৰপিছত আকৌ এনেকুৱা 3 3 3 ওলাই যাব, গতিকে ইয়াৰ দশমিক বিস্তৃতি কি হ'ব? 0.333। কিন্তু ইয়াক শ্বৰ্টকাট কেনেকৈ লিখে? মানে এনেকুৱা হ'ব, 0.33333 এনেকুৱা হৈ যাব। গতিকে এইটোক শ্বৰ্টকাট কেনেকৈ লিখে? এই ওপৰটো কি কয়? ওপৰটো বাৰ বুলি কয়, মানে এই মাত্ৰাটোক বাৰ বুলি কয়। এতিয়াতো পৰিসমাপ্ত আৰু সমাপ্ত ভালদৰে বুজি পাইছা, তেনেহ'লে আমি কুৱেশ্যনবোৰ ছল্ভ কৰোঁ। এতিয়া চাওক, 1 নম্বৰ কুৱেশ্যনটো দিয়া আছে 36/100, মানে আমি 100ৰে 36ক হৰণ কৰিব লাগে। গতিকে আমি হৰণ কৰোঁ, 3600। এতিয়া চাওক, 100ৰে 36ক ভাগ নাযায়, গতিকে আমি ইয়াত এটা দশমিক দিম। দশমিক দিয়াৰ লগে লগে আমি ইয়াত এটা শূন্য দিব পাৰিম। এতিয়া চাওক, 100ক 360ত কেইবাৰ ভাগ যাব? 3 বাৰ গ'লে 300, 4 বাৰ গ'লে 100 4 গুণ 400, গতিকে আমি 3 বাৰ ল'ম। 3 বাৰ গ'লে কিমান হ'ব? 300। এতিয়া বিয়োগ কৰিলে আমাৰ কিমান থাকিব? এতিয়া বিয়োগ কৰিলে আমাৰ থাকিব 60। এতিয়া চাওক, 100টো 60ত ভাগ নাযায়, কিন্তু আমাৰ ইয়াত দশমিক দিয়া আছিল, গতিকে আমি ইয়াত এটা শূন্য দিব পাৰিম। এতিয়া চাওক, 100টো 600ত কেইবাৰ যাব? 6 বাৰ যাব। 6 বাৰ গ'লে কিমান হ'ব? 100 6 গুণ 600। এতিয়া বাঘে কিমান আহিল? শূন্য আহিল, আৰু দশমিকৰ সন্মুখত আমি এটা শূন্য দিম। এতিয়া চোৱা, বাঘে কিমান ওলাইছে? বাঘে ওলাইছে শূন্য, আৰু বাঘে শূন্য ওলালে কি হয়? পৰিসমাপ্ত। গতিকে এইটোৰ দশমিক বিস্তৃতি কি হ'ব?
36/100 এই ভগ্নাংশটো আমি ভাগ কৰি কিমান পাইছোঁ 0.36 এতিয়া এইটো কি হ'ব এইটো হ'ব পৰিসমাপ্ত এইটো হ'ব পৰিসমাপ্ত এতিয়া 2 নম্বৰ কোৱেশ্চনটো চাওক কি দি আছে 1/11 এতিয়া আমি প্ৰথমে 1/11 দি ভাগ কৰোঁ 1ক ভাগ কৰিব লাগে কিয় 11ৰে 11 বাহিৰত এতিয়া চোৱা 11 টো 1ত ভাগ নাযায় গতিকে আমি কি কৰিম ওপৰত দশমিক দিম দিয়াৰ লগে এটা শূন্য বহাব পাৰিম এতিয়া চোৱা এতিয়া 11 10ত ভাগ নাযায় গতিকে কি কৰিব লাগিব এতিয়া আমি ইয়াত এটা শূন্য দিম ইয়াত এটা শূন্য দিম এতিয়া চাওক 11 1ত ভাগ যাব এতিয়া কেইবাৰ যাব 9 11 9 11 99 9 বাৰ যাব 9 11 99 এতিয়া এইটো বিয়োগ কৰিলে কিমান তাক পাম আমি 1 পাম এতিয়া আকৌ চোৱা 11 টো 1ত ভাগ নাযায় গতিকে কি কৰিম দশমিক দিয়া আছে গতিকে আমি ইয়াত এটা শূন্য দিব পাৰিম এতিয়া আকৌ ভাগ নাযাব গতিকে ইয়াত এটা শূন্য দিম ইয়াত এটা শূন্য দিম এতিয়া 11 1ত কেইবাৰ যাব আকৌ 9 বাৰ যাব 9 11 99 100 পৰা 99 গ'লে কিমান থাকিব 1 থাকিব এতিয়া চোৱা এই বস্তুটো কি হৈছে মানে আমি ইয়াত ভাগশেষ শূন্য নাপাম 0909 আকৌ ওলাই থাকিব আকৌ এইটো কি হ'ব 100 বনিব তাৰপিছত আকৌ 9 বাৰ যাব আকৌ 99 ওলাব মানে এনেকৈ ওলাই থাকিব মানে ইয়াৰ ভাগশেষ আমি শূন্য নাপাম ইয়াত এনেকৈ 0909 ওলাই থাকিব গতিকে আমি এতিয়া কি লিখিব পাৰিম 1/11 ভগ্নাংশটোৰ দশমিকত নিলে কি ওলাব 0.0909 মানে এনেকৈ 0909 এনেকৈ ওলাই থাকিব এইটো সন্মুখত 0 দিব লাগে দিছোঁ মানে এনেকৈ ওলাই থাকিব এইটো আমি শৰ্টকাটত এইটো কেনেকৈ লিখিম মই আগতে কৈছোঁ 09 বাৰ 09 বাৰ মানে কি 0909 ওলাই আছে এতিয়া চাওক ইয়াত আমি ভাগশেষ শূন্য পাইছোঁনে ভাগশেষ যদি শূন্য নাপাওঁ তেনেহ'লে কি হ'ব তেনেহ'লে অপৰিসমাপ্ত হ'ব এতেকে দশমিক বিস্তৃতি কি এতেকে দশমিক বিস্তৃতি অপৰিসমাপ্ত এতিয়া 3 নম্বৰ কুৱেশ্যনটো চাওক এইটো মিশ্ৰ ভগ্নাংশত দিয়া আছে প্ৰথমে আমি ভগ্নাংশলৈ লৈ আহোঁ 8 আৰু এই দুটা কি হ'ব পূৰণ হ'ব 8 4 গুণ 32 আৰু ওপৰটো যোগ হ'ব 8 4 গুণ 32 1 কিমান হ'ব 33 হ'ব এতিয়া আমি কি কৰিব লাগে এইটোক আমি হৰণ কৰিব লাগে গতিকে আমি হৰণ কৰোঁ এতিয়া চোৱা 8 33ত কেইবাৰ যাব 8 3 গুণ 24 8 4 গুণ 32 8 4 গুণ 32 এতিয়া কিমান থাকিল 1 নাযাব গতিকে দশমিক দিম 8 1ত নাযায় গতিকে দশমিক দিছোঁ এই দশমিক দিয়াৰ লগে ইয়াত এটা শূন্য দিব পাৰিম এতিয়া চোৱা 8 10ত কেইবাৰ যাব এবাৰ যাব 8 1 গুণ 8 থাকিব কিমান 2 এতিয়া ইয়াত আমাৰ দশমিক দিয়া আছে গতিকে আমি ইয়াত এটা শূন্য দিব পাৰিম এতিয়া 8 কিমান গুণ 20 হ'ব 8 2 গুণ 16 তিনিবাৰ গ'লে 24 হৈ যাব গতিকে 8 2 গুণ 16 থাকিল 4 এতিয়া আমাৰ ইয়াত দশমিক দিয়া আছে গতিকে ইয়াত আমি এটা শূন্য বহাব পাৰিম এতিয়া চোৱা 8 কিমান গুণ 40 8 5 গুণ 40 এতিয়া কি পাইছোঁ আমি ভাগশেষ শূন্য ভাগশেষ শূন্য পালে কি হয় এইটো হ'ব পৰিসমাপ্ত এতেকে আমি কি লিখিম এতেকে 30/8ক আমি ভাগ কৰি কি পাইছোঁ আমি 4.125 এতেকে আমি লিখিম এই ভাগশেষ আমি কি পাইছিলোঁ শূন্য পাইছিলোঁ গতিকে আমি এতেকে লিখিব পাৰিম পৰিসমাপ্ত এতিয়া 4 নম্বৰ কুৱেশ্যনটো চোৱা কি দিয়া আছে 3/13 এতিয়া এইটো আমি ভাগ কৰোঁ এতিয়া 13 3ক ভাগ নাযায় গতিকে আমি দশমিক দিয়াৰ লগত শূন্য হ'ব এতিয়া কেইবাৰ ভাগ যাব এই 13টো 30ত কেইবাৰ ভাগ যাব দুবাৰ ভাগ যাব 2 2 কিমান 2 হয় 26 তেনেহ'লে বিয়োগ কৰিলে কিমান থাকিব আমাৰ ওচৰত 4 থাকিব এতিয়া চাওক 13ত 4 ভাগ নাযাব গতিকে আমি কি ইয়াত আমাৰ দশমিক দিয়া আছে গতিকে এতিয়া আমি শূন্য দিব পাৰিম এতিয়া কিমান 3 13 39 তিনিবাৰ গ'লে কিমান 39 হ'ব এতিয়া বিয়োগ কৰিলে আমি পাম 1 দশমিক দিয়া আছে গতিকে ইয়াত এটা শূন্য দিব পাৰিম এতিয়া চোৱা 13
আৰু 10 এতিয়া আকৌ বাঘ নাযায় গতিকে কি কৰিব লাগিব ইয়াত এটা শূন্য দিম ইয়াত এটা শূন্য দিম এতিয়া 13 100ৰ ভিতৰত কেইবাৰ বাঘ যাব 13 100ৰ ভিতৰত যাব 7 বাৰ 7 বাৰ গ'লে কিমান হ'ব 13 7 গুণ 91 এতিয়া বাঘ কৰিলে আমি কিমান পাম 9 পাম এতিয়া চাওক ইয়াত আমাৰ দশমিক দিয়া আছে গতিকে আমি ইয়াত এটা শূন্য দিব পাৰিম এতিয়া চোৱা 13 ত 90 কেইবাৰ বাঘ যাব 7 বাৰ গ'লে 91 হৈ যায় তেনেহ'লে কেইবাৰ যাব 6 বাৰ যাব 6 বাৰ গ'লে কিমান হ'ব 78 হ'ব এতিয়া এইটো বিয়োগ কৰিলে আমি কিমান পাওঁ এইটো বিয়োগ কৰিলে আমি পাম 1 to 12 পাম এতিয়া চোৱা 13 to 12 বাঘ নাযায় গতিকে কি কৰিব লাগিব দশমিক দিয়া আছে এটা শূন্য এতিয়া চোৱা এই 13 to 120ত কেইবাৰ বাঘ যাব 9 13 কিমান হয় 9 13 হয় 117 10 13 এতিয়া 9 13 মানে 9 বাৰ বাঘ যাব 9 13 117 এতিয়া বাঘ কৰিলে কিমান পাইছোঁ 3 এতিয়া চোৱা এতিয়া এটা বস্তু ভালদৰে নোটিছ কৰ এতিয়া ইয়াত দশমিক দিয়া আছে ইয়াত আমি শূন্য দিলে কি পাম 30 পাম মানে আকৌ 13 টো আমি 30 এ ভাগ কৰিম আমি কত আহি গৈছোঁ এই প্ৰথমত মানে আকৌ কি ওলাব আকৌ 2 ওলাব তাৰপিছত 3069 এইটো ওলাব আকৌ আমি 3 পাম আকৌ মানে এনেকৈ ৰিপিট হৈ থাকিব মানে এইটো এনেকৈ ওলাই থাকিব এতিয়া চাওক আমি বাঘে শূন্য পাম নে বাঘে শূন্য নাপাম তেনেহ'লে এইটো কি হ'ব এইটো হ'ব অপৰিসমাপ্ত এতিয়া এইটো 3/13 ভাগ কৰিলে কি পাওঁ আমি ভাগ কৰিলে আমি পাওঁ 0.230769 মানে এইটো পাই থাকিম যদি আকৌ ভাগ কৰোঁ তেনেহ'লে আকৌ কি ওলাব 230769 এনেকুৱা আকৌ ওলাই থাকিব এতিয়া এইটো আমি শৰ্টকাটতো এনেকৈ লিখিম 0.230769 ইয়াৰ ওপৰত বাৰ দি দিম মানে এইটো আকৌ ওলাই থাকিব গতিকে ইয়াত আমি বাঘে শূন্য পোৱা নাই এতেকে আমি কি লিখিম দশমিক বিচ্যুতি কি হ'ব অপৰিসমাপ্ত এতিয়া 5 নম্বৰটো চোৱা 2/11 এতিয়া এইটো আমি হৰণ কৰোঁ এতিয়া এইটোতো বাঘ নাযাব দশমিক দিম শূন্য হ'ব এতিয়া 11 20ত কেইবাৰ বাঘ যাব এবাৰ বাঘ যাব 11 1 গুণ 11 থাকিল কিমান 9 এতিয়া 9 বাঘ নাযায় দশমিক দিয়া আছে গতিকে ইয়াত আমি শূন্য দিব পাৰিম গতিকে 8 11 কিমান হ'ব 88 হ'ব থাকিব কিমান 2 দশমিক দিয়া আছে গতিকে আমি ইয়াত আকৌ শূন্য দিব পাৰিম 11 20ত কেইবাৰ যাব আকৌ এবাৰ যাব গ'লে কিমান ওলাব 11 থাকিব কিমান 11 9 এতিয়া আকৌ আমি কি ইয়াত কি আছে দশমিক দিয়া আছে শূন্য দিম 11 9ত কেইবাৰ যাব 8 বাৰ 88 এতিয়া চোৱা বিয়োগ কৰিলে কিমান ওলাব 2 ওলাব এতিয়া আকৌ কি ওলাই আছে চোৱা 2 ওলাই আছে আমি ইয়াত দশমিক দিম শূন্য দিম আকৌ এই 1 ওলাব পিছত 8 ওলাব এনেকৈ ওলাই থাকিব মানে 1818 ওলাই থাকিব গতিকে ইয়াৰ কি ইয়াৰ দশমিক বিস্তৃতি কি হ'ব অপৰিসমাপ্ত হ'ব কিয়নো ইয়াৰ বাঘেক আমি শূন্য পোৱা নাই গতিকে আমি কি লিখিম এতিয়া 2/11 কি পাম 0.181818 এনেকৈ পাইতাম গতিকে এইটো আমি শৰ্টকাট লিখিম 0.18 বাৰ এতেকে ইয়াৰ দশমিক বিস্তৃতি অপৰিসমাপ্ত এতিয়া 6 নম্বৰটো চোৱা 329ক আমি 400ৰে হৰণ কৰিম এতিয়া বাঘ নাযাব দশমিক দিম শূন্য হ'ব এতিয়া চোৱা এতিয়া 400 কেইবাৰ 32ত কেইবাৰ বাঘ যাব 4 8 গুণ 32 4 8 গুণ 32 মানে 32 হ'ব এতিয়া বা বিয়োগ কৰিলে কিমান থাকিব আমাৰ ইয়াত বিয়োগ কৰিলে কিমান পাইছোঁ আমি 90 পাইছোঁ এতিয়া 90টো বাঘ নাযাব দশমিক দিয়া আছে শূন্য হ'ব এতিয়া 400 900ত কেইবাৰ বাঘ যাব 400 দুবাৰ গ'লে 800 হ'ব তিনিবাৰ দুবাৰ যাব দুবাৰ গ'লে কিমান হ'ব 800 হ'ব এতিয়া তাৰ পৰা আমি কিমান পাম 100 পাম এতিয়া 100টো 400ত বাঘ নাযায় কিন্তু ইয়াত দশমিক দিয়া আছে গতিকে ইয়াত আৰু এটা শূন্য দিম এতিয়া 1000ত কেইবাৰ বাঘ যাব 400 2 গুণ 800 800 তিনিবাৰ দুবাৰ 4 2 গুণ কিমান
800 এতিয়া 1000 পৰা 800 বিয়োগ কৰিলে কিমান পাম আমি 200 পাম এতিয়া দশমিক দিয়া আছে ইয়াত আগতে শূন্যটা দি দশমিক আগত শূন্যটা হয় ইয়াত দশমিক দিয়া আছে গতিকে ইয়াত এটা শূন্য দিব পাৰিম এতিয়া 400 2000 কেইবাৰ যাব 4 5 গুণ 20 মানে 5 বাৰ যাব গলে কিমান হ'ব 400 5 বাৰ পূৰণ কৰিলে কিমান পাম আমি 2000 পাম এতিয়া ইয়াৰ বাঘে কিমান ওলাল বাঘে শূন্য ওলাল গতিকে ইয়াৰ দশমিক বিস্তৃতি কি হ'ব ইয়াৰ দশমিক বিস্তৃতি হ'ব পৰিসমাপ্ত মানে আমি 329 400 আমি ভাগ কৰি পাইছোঁ কি 0.8225 এতেকে ইয়াৰ দশমিক বিস্তৃতি হ'ব পৰিসমাপ্ত এতেকে ইয়াৰ দশমিক বিস্তৃতি পৰিসমাপ্ত এতিয়া 2 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে চাওক ইয়াত 1/7 দশমিক বিস্তৃতি দিয়া আছে আৰু আমাক কৈছে দীঘলীয়া হৰণ নকৰাকৈ 2/7 3/7 4/7 5/7 আৰু 6/7 দশমিক বিস্তৃতি কি হ'ব এইটো আমাক ধাৰণা কৰিব দিছে এতিয়া এইটো আমি কেনেকৈ ওলাম আমি দীঘলীয়া হৰণ নকৰাকৈ ইয়াৰ পৰা আমি ভিত্তি কৰি এইটো ওলাব লাগে এইটো আমি কেনেকৈ কৰিম চাওক 1/7 দশমিক বিস্তৃতি দিয়া আছে 0.142857 বাৰ মানে এইটো 142857 আকৌ ওলাই আছে গতিকে ইয়াৰ ওপৰত বাৰ দিয়া আছে এতিয়া আমি এইটো দীঘলীয়া হৰণ নকৰাকৈ কেনেকৈ ওলাম চাওক ইয়াত 2/7 আছে 2/7 এতিয়া এইটো আমি কেনেকৈ ওলাম এইটো আমি অকল প্ৰথম সংখ্যাটোৱে আমি হৰণ কৰিম এতিয়া চোৱা ইয়াত কি কৰিম আমি 7 বাহিৰত 2 ভিতৰত এনেকুৱা কৰিলে তোমালোকৰ সহজ হ'ব ইয়াত আমি এতিয়া চোৱা 7 2ত ভাগ নাযায় দশমিক দি আমি ইয়াত শূন্য বহাব পাৰিম এতিয়া 7 কিমান গুণ 20 হ'ব 7 2 গুণ 14 7 3 গুণ 21 হৈ যাব গতিকে 7 2 গুণ 14 এতিয়া আমি আৰু হৰণ নকৰিম এতিয়া আমি দশমিকৰ পিছত কি পাইছোঁ 2 পাইছোঁ এতিয়া চোৱা 2 ইয়াৰ 2 আছে নহয় গতিকে আমি কি লিখিম 0.2 আৰু ইয়াৰ পিছত কি আছে 8 আছে 8 আহিব ইয়াৰ পিছত কি আছে 5 7 আছে তাৰপিছত ইফালে কি আছে 1 4 মানে আমি প্ৰথম সংখ্যাটো ভাগ কৰি আমি যিটো পাম আৰু তাৰ পিছপিনে যিখিনি আছে এইখিনি বহাম আৰু তাৰ আগতে যিখিনি আছে এইখিনি বহাব লাগিব এতিয়া এইটো কি হ'ব এইটো পুনৰাবৃত্ত হ'ব মানে এইটো আকৌ বাৰে বাৰে ওলাই থাকিব মানে আমি কি কৰিছোঁ এবাৰ ভাগ কৰিছোঁ কৰাৰ পিছত আমি 2 পাইছোঁ ইয়াত 2 আছে গতিকে 2 বহাইছোঁ 0.2 তাৰপিছত ইয়াৰ পিছপিনে যিখিনি আছে সেইখিনি বহাইছোঁ তাৰ পিছত আহি ইফালৰ পৰা বহাই যাম এতিয়া চোৱা 3/7 এতিয়া 3/7ক আমি ভাগ কৰোঁ 7 বাহিৰত 3 ভিতৰত নাযাব দশমিক 0 3 7 4 গুণ 7 4 গুণ কিমান হ'ব 7 4 গুণ 28 আমি কিমান পাইছোঁ 4 পাইছোঁ গতিকে আমি কি লিখিম 0.4 4 পাইছোঁ এতিয়া 4 ক'ত আছে ইয়াত এতিয়া 4ৰ পিছপিনে যিবিলাক সংখ্যা আছে সেইবিলাক লিখিম আমি 4ৰ পিছপিনে আছে 2 8 5 7 আৰু আগতে কি আছে 1 আছে এই 1টো আমি লিখিব লাগিব এতিয়া এইটো পুনৰাবৃত্ত হ'ব গতিকে ইয়াত 12ৰ চিনটো হ'ব এতিয়া পিছৰটো চোৱা 4/7 আমি ভাগ কৰোঁ 4 ভিতৰত 7 বাহিৰত এতিয়া ভাগ নাযাব দশমিক 0 7 5 গুণ 35 কি পাইছোঁ আমি 0.5 এতিয়া চোৱা 5 ক'ত আছে ইয়াত 5ৰ পিছপিনে পিছৰ সংখ্যা কি আছে 7 আৰু আগতে কি আছে 1 4 2 8 এতিয়া এইটো আকৌ পুনৰাবৃত্ত হ'ব গতিকে ইয়াত আমি বাৰ দিম এতিয়া 5/7 এতিয়া 5/7ক আমি কি কৰিম প্ৰথমটো ভাগ কৰিম 7 5 কেইবাৰ যাব দশমিক নাযায় 0 দিম 7 7 গুণ 49 7 7 গুণ 49 প্ৰথম সংখ্যাটো কি 0.7 এতিয়া 7 ক'ত আছে 7 একেবাৰে লাষ্টৰটো ইয়াৰ পৰা আহিব এতিয়া 1 4 2 8 5 মানে ইয়াত 7টো লাষ্টৰটো ইয়াৰ সন্মুখৰ যিখিনি আছে এইখিনি এতিয়া লিখিছোঁ এতিয়া পিছৰটো চোৱা 6/7 এতিয়া 6/7 আমি ভাগ কৰোঁ 6/7 কি হ'ব 6 ভিতৰত 7 বাহিৰত এতিয়া ভাগ নাযায় দশমিক 0 8 গুণ 56 প্ৰথম কি পাইছোঁ আমি 0.08 পাইছোঁ
এতিয়া 8 ক'ত আছে চোৱা 8 ইয়াত আছে গতিকে এইটোৰ পিছত কি আছে 5 7 আছে এইটোৰ পিছতে 5 7 আৰু এইটোৰ সন্মুখত ইফালে আহিব 1 4 3 সৰি এইটোৰ ওপৰত বাৰ দিব লাগিছিল মানে এইটো আকত ওলাই আছে এতিয়া এইটোৰ ওপৰত কি কৰিম এইটো পুনৰাবৃত্ত আছে গতিকে এইটোৰ ওপৰতো আমি বাৰ দিম যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ ভিডিঅ'টো লাইক কৰক আৰু মোৰ চেনেল যদি নতুন আহিছা তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক তোমালোকৰ এটা ছাবস্ক্ৰাইব মোক বহুত মোটিভেট কৰে